ছাত্ৰ ছাত্ৰীসকল ৭ নম্বৰ কুৱেশ্যনটো চোৱাচোন স্ক্ৰীনত দিয়া আছে এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গ'ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে চকুৰ বিকাৰ হ'ব এতিয়া কি হ'ল তোমালোকে জানা নাই মায়োপিয়া হাইপাৰ মায়োপিয়া আৰু প্ৰেছ'বায়োপিয়া এই কনচেপ্টটো আছে নাই তোমালোকৰ জানা নাই কি হয় মায়োপিয়াত কি হয় যেতিয়া কোনো ব্যক্তিয়ে ওচৰৰ বস্তু ভালকৈ দেখিব কিন্তু দূৰৰ বস্তু ভালদৰে দেখি নাপাব তো সেই ব্যক্তিজন কোনটো বেমাৰত ভুগি আছে মায়োপিয়া মনত থবা আৰু হাইপাৰ মায়োপিয়া কি হয় যেতিয়া কোনো এজন ব্যক্তিয়ে দূৰৰ বস্তু ভালকৈ দেখে কিন্তু ওচৰৰ বস্তু ভালকৈ নেদেখে হ'ল তো সেই কোনটো বেমাৰত ভুগি আছে তেওঁ হাইপাৰ মায়োপিয়া আৰু প্ৰেছ'বায়োপিয়া কি হ'ব এইটো জেনেৰেলি বুঢ়া বুঢ়ী মানুহৰ হয় যেতিয়া মানুহৰ 50-60 এজ প্লাছ হৈ যায় তেতিয়া মানে মিক্স কৰা হয় হাইপাৰ মায়োপিয়া আৰু মায়োপিয়া এই দুয়োটা মিক্স কৰি লেন্স বনোৱা হয় মানে অৱতল আৰু উত্তল লেন্স দুয়োটা মিক্স কৰি এইটো প্ৰেছ'বায়োপিয়া এইটো জেনেৰেলি বয়সস্থ মানুহৰ হয় তো ইয়াৰ আনসাৰটো হ'ব এ মায়োপিয়া ছাত্ৰ ছাত্ৰীসকল 18 নম্বৰ কুৱেশ্যনটো চোৱাচোন স্ক্ৰীনত দিয়া আছে এজন লোকে এটা বস্তু 2 মিটাৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায় চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ বাবে লেন্সৰ ক্ষমতা ব্যৱহাৰ কৰিব লাগিব এতিয়া তোমালোকে ক্ষমতা ওলোৱাৰ ফৰ্মুলাটো জানা নে নাজানা ইয়াত কিন্তু ক্ষমতা ওলোৱাৰ ফৰ্মুলাটো জানিব লাগিব নহ'লে ওলাব নোৱাৰিবা দেই চোৱা কি ক'লে ধৰি লোৱা মোৰ এইটো চকু ইমান দূৰত মই ইয়াক থ'লোঁ ধৰি লোৱা ইয়াত 2 মিটাৰত আছে এইটো কিমান মিটাৰত আছে 2 মিটাৰত আছে মই মানে এই বস্তুটো ভালকৈ দেখি নাই পোৱা তুমি বস্তু এটা ইয়াত থৈ দিলা মই ইয়াৰ পৰা চাই আছোঁ মই বস্তুটো ভালকৈ দেখি নাই পোৱা তো এতিয়া মোক ইয়াৰ ক্ষমতা ওলাব লাগিব হ'ল আচ্ছা আমি কিমান দূৰলৈকে বস্তু দেখি পাওঁ ইয়াত চোৱা প্ৰথমতে আমি ইউ ভেলু ল'ব লাগিব আৰু ভি ভেলুটো ল'ব লাগিব হ'ল আমাক যে যোনটো দিয়া আছে 2 মিটাৰ বুলি সেইটো কি ভেলু হ'ব ভি ভেলু হ'ব দেই আৰু ইউ ভেলু কি হ'ব ইনফিনিটি এইটো মনত থবা ইউ ভেলুটো অসীমলৈকে যাব দেই এতিয়া আমি প্ৰথমতে কি ওলাম আমাৰ ফৰ্মুলাই কি কয় পি ইকুৱেল টু 1/f ঠিক আছে লেন্সৰ ক্ষমতাৰ সূত্ৰ হ'ল পি ইকুৱেল টু 1/f কিন্তু আমাকতো ফ'কাছ দৈৰ্ঘ্য দিয়া নাই দিয়া আছে জানো নাই দিয়া তো সেইকাৰণে আমি কি কৰিম প্ৰথমতে ফ'কাছ দৈৰ্ঘ্য ওলাই ল'ম তো ফ'কাছ দৈৰ্ঘ্য ওলাবৰ কাৰণে ফৰ্মুলা কি আছিলে 1/f ইকুৱেল টু 1/v মাইনাছ 1/u তো লেন্সৰ সূত্ৰ অনুসৰি 1/f ইকুৱেল টু 1/v মাইনাছ 1/u হ'ল এতিয়া চোৱা কেনেকৈ ওলাম 1/f ইকুৱেল টু 1/v ভি ভেলু কিমান হ'ব -2 মিটাৰ হ'ব হা মনত থবা -2 মাইনাছ 1/infinity হ'ল কি হ'ব 1/f ইকুৱেল টু 1/-2 এইটো এতিয়া আমি ইয়াৰ কাম নাই আৰু ইয়াৰ দেই এইটো ইনফিনিটি তাৰ কাম নাই এতিয়া তোমালোকে বজ্ৰপূৰণ কৰা দেখি পাইছা ন সকলোৱে বজ্ৰপূৰণ কৰা হ'ল f into 1 কিমান হ'ব f -2 into 1 কিমান হ'ব -2 হ'ল আমাক এইটো মিটাৰত দিছিলে আমি ইয়াত মিটাৰতে লিখিব লাগিব যদি চেণ্টিমিটাৰ দিয়া হ'লে চেণ্টিমিটাৰ লিখিলোঁ বুজি পালা ফ'কাছটো ওলাই ল'লোঁ হা এতিয়া আমি কি ওলাম ক্ষমতা ওলাম বুজি পালা মই দিওঁ চবেই লিখিলা নাই লিখি লোৱা পাউজ কৰি লিখি ল'বা হা চোৱা আমি এই ফ'কাছ দৈৰ্ঘ্যৰ ভেলুটো এই ফৰ্মুলাত পুট কৰি দিম দেই p ইকুৱেল টু 1/f কিমান আছে f ৰ ভেলু 1/-2 ডিভাইড কৰিলে কিমান পাম আমি জানা না ডিভাইড কৰিবলৈ দেখাব লাগিব ক্লাছ 10ৰ ষ্টুডেণ্টক কি ডিভাইড কৰিব দেখাম এইটো মুখতে ওলাই আছে 0.5 ইয়াত মাইনাছ আছে সেইকাৰণে -5 এতিয়া কথাটো হ'ল ইয়াৰ একক কি ক্ষমতাৰ একক কি জানা নাই তোমালোকে ক্ষমতাৰ একক কি হা লেন্সৰ ক্ষমতা ক্লাছ 9টো নহয় ক্লাছ 9টো ওৱাট আছিলে ক্লাছ 10ৰ লেন্সৰ ক্ষমতা তাত এছআই ইউনিট হ'ব ডায়োপ্টাৰ কি হ'ব ডায়োপ্টাৰ হ'ব মনত থবা দেই এতিয়া আমি অপশ্যনত আহোঁ ইয়াত চাবা তোমালোকক খেলি মেলি কৰিব কিন্তু চোৱা অপশ্যনত চোৱা -0.5 ডায়োপ্টাৰ প্লাছ 0.5 ডায়োপ্টাৰ আছে আৰু এফালে আছে -0.2 ডায়োপ্টাৰ প্লাছ 0.2 তো -0.2 আৰু প্লাছ 0.2 সেইটো আমি বাদ দিলোঁ হা
এতিয়া আমি আহোঁ অপশ্যন এ আৰু বি অপশ্যন এত কৈছে -0.5 ডায়োপ্টাৰ অপশ্যন বিত কৈছে +0.5 ডায়োপ্টাৰ কোনটো অপশ্যন কাৰেক্ট হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন কাৰেক্ট আনসাৰ অপশ্যন এ টু কাৰেক্ট আনসাৰ হ'ব দেই যদি চাই লোৱা যদি তোমালোকে ভিৰ ভেলু মাইনাছত নোলোৱা কিন্তু তোমাৰ আনসাৰটো প্লাছত ওলাব সেইকাৰণে ভিৰ ভেলু মাইনাছত ল'ব লাগিব সেইটো মনত থবা দেই ছাত্ৰ ছাত্ৰীসকল 19 নম্বৰ কুৱেশ্যনটো চোৱাচোন তাত টেবল এটা দিয়া আছে স্ক্ৰীনত দিয়া হৈছে তাত চাই লোৱা টেবল এটা দিয়া আছে তাত তোমালোকক ওলাব কৈছে x আৰু y ৰ মান নিৰ্ণয় কৰা বুলি কৈছে হল বুজি পালা x আৰু y ৰ মান নিৰ্ণয় কৰিব কৈছে এইটো কৰাৰ আগতে তোমালোকৰ লগত কথা এটা পাতিম ওহমছ ল পঢ়িছা নাই তোমালোকে ওহমৰ সূত্ৰ পঢ়িছা নাই পঢ়িছা ন ওহমে কি কৈছিলে ওহমৰ সূত্ৰ মতে কি জানো আমি v = IR হল v = IR কোনে কৈছিলে ওহমে কৈছিলে ঠিক আছে ওহম এটা বৈজ্ঞানিকৰ নাম হয় দেই মনত ইয়াত চোৱা ভি ভ্যালু দিয়া আছে আই ভ্যালু দিয়া আছে ভি টো কি হয় ভোল্টেজ ঠিক আছে আৰু আই কি হয় কারেন্ট মনত থাকিব এই আই টো কারেন্টৰ ভ্যালু দিয়া আছে ভোল্টেজৰ ভ্যালু দিয়া আছে এফালে আকৌ ভোল্টেজৰ ভ্যালু দিলে কারেন্টৰ ভ্যালু দিলে ইয়াত দিলে কিন্তু ইয়াত x ৰ মান ওলাব কলে কারেন্টৰ ভ্যালুটো ওলাব কলে আৰু ইয়াত ভোল্টেজৰ ভ্যালু ওলাব দিলে এটা চোৱা আমি কেনেকৈ কৰিম ওহমৰ সূত্ৰৰ মতে আমি কি জানো v = IR যদি v = IR হয় তেন্তে r = কি হ'ব r = কি হ'ব v/I = r হল এটা চোৱা v ভ্যালু দিয়া আছে v ভ্যালু কিমান 0.4 i ভ্যালু কিমান 0.1 এটো কৰিলে আমি কিমান পাম 4 পাম 4 কেনেকৈ পালো গম পালা নাই তোমালোকে না দেখাব লাগিব চাই লোৱা কেনেকৈ হ'ল এই দশমিকৰ ধৰণ গৈছে ন দেখি পাইছা না তোমালোকে পাইছা ন চোৱা 0.4 ডিভাইডেড বাই 0.1 আছে হল এর পয়েন্টৰ পিছত কেইটা নাম্বাৰ আছে এটা নাম্বাৰ আছে ইয়াতো চোৱা পয়েন্টৰ পিছত কেইটা নাম্বাৰ আছে এটা নাম্বাৰ আছে সেইকাৰণে 0.4 ক মই 4 লিখিলো আৰু 0.1 ক 1 লিখিলো কিন্তু পয়েন্টৰ পিছত কেইটা এটা নাম্বাৰ আছে ন সেইকাৰণে তলত এটা 0 এটা আহি যাব ইয়াত চোৱা পয়েন্টৰ পিছত এটা নাম্বাৰ আছে সেইকাৰণে 0 এটা যাব যদি দুটা থাকিলে হয় তেন্তে 100 হল যদি তিনটা থাকিলে হয় তেন্তে 1000 হল মনত থবা দেই এইবিলাক তোমালোকক মেথছত কাম আহিবই ট্ৰিক বিলাক এইবিলাক সৰু সৰু ট্ৰিক হয় এটা চোৱা 10 10 গেটিং ক্যান্সেল 1 4 গুণ 4 সিম্পল পানি মনত থাকিব তো এতিয়া কথাটো হল ৰেজিস্ট্যান্স ওলালো 4 ৰেজিস্ট্যান্সৰ এসআই কক কি হয় মনত আছে নাই ৰেজিস্ট্যান্সৰ এসআই কক ওহম হয় এতিয়া সেকেন্ডটো চোৱা কিন্তু তোমালোকে যদি এটো কৰি চাবা ন এটো কিমান ওলাব 4 ওলাব এটো মুখতে ওলাইছে চোৱা 0.8 ডিভাইডেড বাই 0.2 2 4 গুণ 8 তো কিমান হ'ব 4 ওহম হ'ব বুজি পালা এতিয়া আমি x আৰু y মান ওলাম দে খালি মনত থবা ৰেজিস্ট্যান্সৰ ভ্যালু কিমান পালো মই সাইডত লিখি দিছো ৰবা ইয়াত লিখি দিও হা ৰেজিস্ট্যান্সৰ ভ্যালু পালো 4 ওহম এইটো হয় দে ওহমৰ সিম্বল এইটো হয় মনত থবা এতিয়া চোৱা ইয়াত v ভ্যালু দিয়া আছে হা v ভ্যালু কিমান ইয়াত লাগিলে লিখি লবা দিয়া আছে v = কিমান 1.2 ভোল্ট দে ভোল্টেজৰ এসআই ক কি হ'ব ভোল্ট হ'ব i ভ্যালুটো ওলাব লাগে হা i ভ্যালু ওলাব লাগে আৰু আমি ৰোধকটো জানো ৰোধকটো কিমান দিয়া আছে 4 ওহম আমি যেহেতু ওলালো হয় নহয় এতিয়া ওহমৰ সূত্ৰ মতে কি জানো আমি v = IR দেখি পাইছা এতিয়া যদি v = IR হয় তেন্তে I = কি হ'ব হা I = কি হ'ব I = হৈ যাব v বাই এটো r দিয়াৰ লগত ইনটু হৈ আছে ন এফালে আহিলে কি হ'ব ডিভাইড হৈ যাব ডিভাইডেড বাই r = I হল বুজি পালা I = v বাই r হ'ব v ভ্যালু কিমান 1.2 r ভ্যালু কিমান 4 ওহম = I হল এটা এটো আমি ক্যালকুলেশন কৰিম এটো মই দিছো দে দেখিলে নাই সবে হল আকৌ অথনি তোমালোকক যোনটো নিয়মটো শিকাইছিলো না সেই নিয়মটো ইয়াত এপ্লাই কৰিম হা সো দশমিকৰ পিছত এটা নাম্বাৰ আছে সেইকাৰণে তললৈ শূন্য এটা আহি যাব তো কি হ'ব 12 ডিভাইডেড বাই 40 বুজি পালা সবে এতিয়া আমি ইয়াত হৰণ কৰিম
প্ৰথমে কি দি কৰিম কোৱাচোন 4 দি কৰিছো হা 4 3 গুণ 12 4 10 গুণ 40 বুজি পালা 4 3 গুণ 12 4 10 গুণ 40 এতিয়া 10 ৰ ইয়াক ডিভাইড মাৰিলে কিমান হ'ব 0.3 ইকুৱেল টু আই বুজি পালা নাই চোৱা কেনেকৈ কৰিলো 310 হল ইয়াত পইণ্ট দিলো 0 হল 10 3 গুণ 30 কিমান হল 0.3 এতিয়া কোৱা এককটো কি লিখিম কাৰেণ্টৰ একক কি হয় জানা নাই কি হয় এম্পিয়াৰ বুলি কম হা এম্পিয়াৰ বুলি সাইন্টিষ্ট এটা আছিলে হি কাৰেণ্টৰ মানে কিছুমান ল বিলাক ডিসকভাৰ কৰিছিলে সেইকাৰণে তেওঁ নামতে ইয়াৰ এককটো এম্পিয়াৰ থৈ দিলে হল ৰুদক কোনে আৱিষ্কাৰ কৰিছিলে মানে ৰুদকৰ সূত্ৰবিলাক দিছিলে ওমে দিছিলে সেইকাৰণে তেওঁৰ নামত তাৰ এসআই এককটো কি থৈ দিলে ওম বুলি থৈ দিলে সেইকাৰণে তোমালোকে সাইন্টিষ্টৰ যদি নাম থবা নহয় এবিলাক মনত থবলৈ বহুত ইজি হ'ব সহজ হ'ব বুজি পালা তো x ৰ ভ্যালু কিমান ওলালে x ৰ ভ্যালু 0.3 ইয়াত কি লিখিম 0.3 বুজি পালা এতিয়া আমি y ভ্যালু ওলাম এটা মই দিছো দেই হ'ব কিমান দি আছে ইয়াত চোৱা ভোল্টেজৰ ভ্যালু ওলাব লাগিব দেই ইয়াত আমি কাৰেণ্টৰ ভ্যালু ওলালো এতিয়া আমি ভোল্টেজৰ ভ্যালু ওলাম v y মানে কি v ভোল্টেজৰ ভ্যালু নে তো অমৰ সূত্ৰ মতে ওমে কি কৈছিলে ওম বাবাই কি কৈছিলে v = ir হল ওলাব কি লাগে v ওলাব লাগে হা ডাইৰেক্ট এটো ফৰ্মুলা পুট কৰিলে হৈ যাব i ভ্যালু কিমান দিয়া আছে ইয়াৰ i ভ্যালু 0.5 চাই লৰে টেবলটো ভাল ধৰণে লক্ষ্য কৰিবা তোমালোকে i ভ্যালু 0.5 দিয়া আছে সেইকাৰণে i জায়গা কিমান হ'ব 0.5 আমি যে ৰুধক ওলাইছিলো অথনি 4 ওম এটো into 4 বুজি পালা কিমান হ'ব এটো 5 4 গুণ 20 তারপর 2.02 ভোল্টেজৰ এসআই কো কি হ'ব ভোল্ট হ'ব মনত থবা এতিয়া সো অপশন কোনটো কারেক্ট অপশন হ'ব সোৱা অপশন এটো সোৱাচোন 0.3 আৰু 2 বুলি কলে অপশন বি to 0.1 0.4 অপশন সি 0.3 1.6 অপশন ডি 0.4 1.8 তো এটো অপশন তো কারেক্ট হ'ব এ অপশন এ ইজ দা কারেক্ট আনসার বুজি পালা শুনা দে সকলোৱে এটো 19 নম্বৰ কোৱেশ্চনটো 19 নম্বৰ আছিল দে ইয়াত 19 হ'ব ছাত্ৰ-ছাত্ৰীসকল 20 নম্বৰ কোৱেশ্চনটো চোৱাচোন স্ক্ৰিনত দিয়া আছে ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে তুমি সংযোগী তাৰেৰে সংযোগ কৰা হয় তাঁৰডাল ভূমি সংযোগী হোৱাৰ কাৰণ কি এতিয়া তোমালোকে আৰ্থিং নামটো শুনিছা নাই আৰ্থিং আর কি হয় বৈদ্যুতিক তারটো ভূমিৰ লগত সংযোগ কৰা হয় হে কিয় আমি সংযোগ কৰো হে কথাটো আমাক কাৰণ দেখাব লাগিব অপশন এ চোৱা কি কৈছে অতিৰিক্ত বিদ্যুৎ প্ৰতিৰোধৰ বাবে বোলে অতিৰিক্ত বিদ্যুৎ মানে ধৰিলা তোমাৰ ঘৰৰ কি হয় আজিকালি তো বাৰু ৰিচাৰ্জ সিস্টেমে হল আগতে কি আছিল বিল আহিছিল মানে ইয়াত কৈছে যে বিলটো বেছি হৈ যায় হেকাৰণে এটো লগোৱা হয় বুলি কৈছে অতিৰিক্ত মানে বেছিকে কাৰেন্ট হেৰি হয় বি নম্বৰটো চোৱা বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে অপশন সিত কলে সামগ্ৰীলৈ অতিৰিক্ত বিদ্যুৎ প্ৰবাহৰ বাধাৰ বাবে অপশন ডিত কলে সামগ্ৰীলৈ উচ্চ ৰোধ প্ৰতিৰোধ কৰিবৰ বাবে এটা সামগ্ৰীৰ লগতো কোনো ইয়াৰ লিংক নাই ভূমি সংযোগী তাঁৰডালৰ সামগ্ৰীৰ লগত কিবা লিংক আছে নেকি তো সামগ্ৰীটো তুমি সামগ্ৰীৰ ফালে যাবই নালাগে অপশন সি আৰু অপশন ডি হ'ব নোৱাৰে অপশন বি টোত চোৱাচোন বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে তো যেটো আমাৰ কাৰেন্ট লিকেজ হয় ন সেই লিকেজটো পৰা হি মানে বচায় আমাক এটো ৰোধ কৰে বিদ্যুৎ লিকেজটো যে কাৰেন্ট লিকেজ বুলি কয় হেতুৰ পৰা ই ৰোধ কৰে মানে সেই বিদ্যুৎ লিকেজটো ঠিক আছে মনত থাকিব তো 20 নম্বৰৰ অপশন বি ইজ দা কারেক্ট আনসার মনত থবা সো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো এমসিকিউ পোরশন 20 টা আমি 20 টা ডিসকাস কৰিলো ন 20 টা তো ইয়াৰ আকৌ পাৰ্ট 2 আহিব টোটাল 45 টা আছে আৰু 25 টা বাকি আছে হেতু পাৰ্ট 2 তোমালোকে পাই যাবা ভাইটি বন্ধুসকল আজি আমাৰ ছাৰে তোমালোকক কেইটা শিকালে ছাৰ আজি 20 তাৰিখ হ'ল মানে 2025 বৰ্ষত যি বিগত বৰ্ষ হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন পেপাৰৰ পৰা আজি 20 তাৰিখ হ'ল আৰু ইয়াৰ পিছৰ প্ৰশ্ন আছে এইখিনি ইয়াৰ দ্বিতীয় পাৰ্টত যোৱা হ'ব চাগে দ্বিতীয় পাৰ্ট আহিব
ইয়াত যোৱাৰ উপৰিও আৰু অতিৰিক্ত যি প্ৰশ্ন আছে মানে পৰীক্ষাত আহিবলগীয়া সেইবোৰ শিকোৱা হ'ব ন হয় যি কি নহওক আজি এইটো ভিডিঅ' এটা সামৰিব চেষ্টা কৰিছোঁ আৰু কিবা যদি বুজি নাই পোৱা আমাৰ কমেণ্ট বক্সটো যিহেতু খোলা আছে কমেণ্ট বক্সত তোমালোকে কি বুজি নাই পোৱা সেইটো তোমালোকে কমেণ্ট কৰি দিবা আৰু তোমালোকে ক'ৰ পৰা চাই আছা কোনখন জিলাৰ পৰা চাই আছা আৰু কোনখন বিদ্যালয়লৈ যোৱা এইটো কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি দিবা তো এইটো ভিডিঅ' এটা সামৰিব চেষ্টা কৰিছোঁ আৰু কিবা ক'ব নেকি আপুনি তেনেকৈতো একো ক'ব নাই ছাত্ৰ ছাত্ৰীসকল শুনিছোঁ এডমিট আহি গৈছে চবে এডমিটটো নিজৰ বিদ্যালয়ৰ পৰা কালেক্ট কৰি ল'বা আৰু হ'ব বেছি ভয় খাব নালাগে আমি যিমান পাৰোঁ একেদিন ভালকৈ তোমালোকৰ কাৰণে কিবা এটা কৰিম বুলি আশা ৰাখিছোঁ চ' আজিৰ কাৰণে ইমানে বেষ্ট অফ লাক আৰু যি কি নহওক এইটো এটা সামৰিব চেষ্টা কৰিলোঁ ইমানখিনি তোমালোকে চাই থকাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় অসম